উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰখনৰ বিৰুদ্ধে শাৰদীয় দুৰ্গা পূজাৰ বতৰতে কৰ্মচাৰীৰ ক্ষোভ। আজি সমগ্ৰ অসমৰ লগতে শোণিতপুৰৰ ৰঙাপাৰাতো পৌৰ কৰ্মচাৰীসকলে সৰ্বাত্মক ধৰ্মঘট পালন কৰে আৰু কেইটামান দিনৰ পাছতে আৰম্ভ হ'ব শাৰদীয় দুৰ্গোৎসৱ। ৰাজ্যৰ চৌপাশে এতিয়া দুৰ্গা পূজাক লৈ উখল মাখল পৰিৱেশ। কিন্তু দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশৰ মাজতে ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলে ধৰ্মঘট কৰিবলগীয়া পৰিৱেশ কৰিছে চৰকাৰখনে। এই শাৰদীয় দুৰ্গা পূজাৰ বতৰতো মনত উৎসাহ নাই ৰাজ্যৰ পৌৰ নিগমৰ কৰ্মচাৰীসকলৰ। মাহৰ পিছত মাহ ধৰি বিনা বেতনে চৰকাৰী কামত নিয়োজিত হৈ এক অনাকাংক্ষিত দিন অতিবাহিত কৰিছে নিগমৰ কৰ্মচাৰীসকলে। সেয়েহে আজি সদৌ অসম পৌৰ নিগম কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে শোণিতপুৰৰ ৰঙাপাৰা পৌৰসভাৰ অন্তৰ্গত পৌৰ কৰ্মচাৰীসকলেও অনাদায় হৈ থকা দৰমহা মোকলাই দিয়া, কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণ কৰাৰ লগতে কেইবাটাও দাবী লৈ দুদিনীয়া সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে। বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপোৰ্ট, গ্লোবেল এনি 24x7। লগতে 6 মাহৰ পৰা 37 মাহলৈ পৌৰসভা ভেদে বিভিন্ন কৰ্মচাৰীসকলৰ যি দৰমহা অনাদায় হৈ আছে, সেই দৰমহাসমূহ অতি শীঘ্ৰে আদায় দিয়াৰ দাবী আমি বিচাৰিছোঁ। অসম চৰকাৰৰ কেবিনেটত সিদ্ধান্ত হোৱা পৌৰ কৰ্মচাৰীসকলৰ যি সুনিৰ্দিষ্ট চাকৰিৰ আন্তঃগাঁথনিৰ যিটো ষ্টাফিং পেটাৰ্ণ, সেই ষ্টাফিং পেটাৰ্ণৰ অধিসূচনা অতি সোনকালে জাৰি কৰা। তাৰ লগতে অসম চৰকাৰৰ প্ৰস্তাৱিত পৌৰ কেডাৰত অসমৰ পৌৰসভাসমূহত বৰ্তমানে কৰ্মৰত হৈ থকা আমাৰ গাণনিক তথা অভিযন্তাসকলক তেখেতসকলৰ অভিজ্ঞতা আৰু তেখেতসকলৰ শিক্ষাগত অৰ্হতাৰ ভিত্তিত তেখেতসকলক অগ্ৰাধিকাৰ দিব লাগে সেই পদসমূহত। লগতে 31 মে 2021 চনত চৰকাৰে যি গেজেট নটিফিকেশ্যন জাৰি কৰিছিল, চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰি, পৌৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণৰ যি ব্যৱস্থা, সেই ব্যৱস্থা অতি শীঘ্ৰে ৰূপায়ণ কৰাৰ এই দাবীসমূহৰ লৈ আজি আমি সদৌ অসম পৌৰ কৰ্মচাৰী সন্থাই আহ্বান কৰা সৰ্বাত্মক কৰ্মবিৰতি তথা ধৰ্মঘটৰ কাৰ্যসূচী আমি ৰঙাপাৰা পৌৰসভায়ো ইয়াত ৰূপায়ণ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি ইয়াৰ পৰাই পুনৰবাৰ অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে এই 103খন পৌৰসভাৰ অসমৰ 103খন পৌৰসভাৰ যি পৌৰ কৰ্মচাৰীসকল আছে, তেখেতসকলৰ যি অৱস্থা, তেখেতসকলৰ যি দুখ দুৰ্দশা, এই ক্ষেত্ৰত তেখেতসকলে যাতে গুৰুত্ব প্ৰদান কৰি অতি শীঘ্ৰে এক সুব্যৱস্থা গ্ৰহণ কৰি এই পৌৰ কৰ্মচাৰীসকলৰ ভৱিষ্যত, এই পৌৰ কৰ্মচাৰীসকলৰ পৰিয়ালৰ সুসন্তানৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই দাবীসমূহ যিহেতু ন্যায্য দাবী, এই দাবীখিনি যাতে অতি শীঘ্ৰে পূৰণ কৰি আমাকো জীয়াই থকাৰ যি ন্যূনতম অধিকাৰ, সেই ন্যূনতম অধিকাৰ প্ৰদান কৰে। ধন্যবাদ।